বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থৰ বাবে এই বঁটা যুদ্ধভূমিৰ কবিতা স্ৰষ্টা সমীৰ তাঁতী 2012 চনত তেখেতে লাভ কৰিছিল অসম উপত্যকা সাহিত্য বঁটা 1955 চনত গোলাঘাটৰ বিহৰা চাহ বাগিচাত জন্ম সমীৰ তাঁতীৰ কদম ফুলৰ ৰাতি হুকাকুল উপত্যকাত তেখেতৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ ছগনলাল জৈন সাহিত্য বঁটাও লাভ কৰিছিল কবি সমীৰ তাঁতীয়ে সংস্কৃত ভাষাত সাহিত্য অকাডেমীৰ বঁটা লাভ অসমৰ দীপক কুমাৰ শৰ্মাৰ ভাস্কৰ চৰিতম নামৰ কাব্যগ্ৰন্থৰ বাবে দীপক কুমাৰ শৰ্মালৈ সাহিত্য অকাডেমী বঁটা এইটো সঁচাকৈ বৰ আনন্দদায়ক আৰু মোৰ ঘৰটোৱে আজি আপোনালোকৰ উপস্থিতিত পবিত্ৰ হৈ উঠিছে আৰু পলমক হ'লেও এই খবৰটো যে ৰাজ্যবাসীয়ে পাইছে আজি ৰাজ্যবাসীয়ে এই কথাটো লৈ পেলাই গৌৰৱ অনুভৱ কৰিছে 1979 চনৰ পৰা আৰম্ভ কৰি 2024লৈ এই দীঘলীয়া 46-47 বছৰত মই লিখিবলৈ চেষ্টা কৰিছোঁ ঘাইকৈ মই বিশেষকৈ কবিতাই লিখিছোঁ মই বিশেষভাৱে তাৰ বাহিৰে মই গদ্য সাহিত্যটো মই জুকিয়াই চাইছোঁ নিজকে মূলতঃ মোক ৰাইজে কবি হিচাপেই জানে গতিকে এই যে কবি পৰিচিতি বা কবি স্বীকৃতি এইটো ৰাইজে দিয়াৰ কাৰণে মই ৰাইজৰ ওচৰত অশেষ কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বড়ো সাহিত্যৰ বাবে ঔপন্যাসিক অৰুণ ৰাজাক প্ৰদান কৰা হৈছে সাহিত্য অকাডেমী বঁটা মই নথৈ আনন্দিত কাৰণ মই ছাত্ৰ জীৱনৰ পৰা যে সাহিত্য খৰচা কৰি বা 1990ৰ পৰা যে মই সাহিত্য জগতত যে মই বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক পঢ়ি থকা ক্লাছ 10ত পঢ়ি থকাৰ পৰা যি সাহিত্য সৃষ্টি কৰাৰ হাত দিছিলোঁ তেতিয়াৰ পৰা মই এই উৎসাহটো পাইছোঁ আৰু মই আজিলৈকে 14খন উপন্যাস মই লিখিলোঁ আৰু 4খন চুটি গল্প এই যিটো কিতাপৰ মোক আজি সাহিত্য একাডেমীয়ে যি বঁটা দিলে সাহিত্য একাডেমীৰ বঁটা 2024 এইটো মোৰ 13তম উপন্যাস